মানে মই বেচিকেলি সমাজ সেৱক হ'ব বিচাৰোঁ। মোৰ প্ৰথম পৰিচয় কিন্তু সমাজ সেৱক। মানে সমাজ সেৱাটো মোৰ পেচা হয়, নিচা হয়, আপুনি যি ক'ব পাৰে। মই মানুহক সহায় কৰি ভাল পাওঁ। সমাজ সেৱাৰ কাৰণে ৰাইজৰ পদূলি সদায় খোলা থাকে। কিন্তু ৰাজনীতিত আপুনি MLA এজন বা সাংসদ এজন হ'লে আপুনি সময়ৰ মূৰত যেতিয়া পাৱাৰ পাব, সেই পাৱাৰটো হোৱাৰ সময়তে আপুনি ৰাইজৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিব। এই ক্ষেত্ৰত ধৰি লওক এতিয়া এই চৰকাৰ আৰু দলৰ মানে এই বস্তুখিনি আপোনালোকে কেনেধৰণে চায়? ৰাইজৰ হকে কাম কৰিবলৈ কেতিয়াবা একেলগ হৈ কেনেকে কৰে বস্তুখিনি? মানে চাওক, প্ৰথম কথা হ'ল চৰকাৰখনৰ কাম জনসাধাৰণ সামগ্ৰিকভাৱে ৰাজ্যখনৰ প্ৰতিজন জনসাধাৰণৰ মংগলৰ কাম কৰাটোৱে হৈ গ'ল চৰকাৰৰ মূল কৰ্তব্য। দলৰ কাম হৈ গ'ল যে চৰকাৰে কৰি থকা কামবিলাক ভাল, বেয়া, শুদ্ধ, ভুল নিৰীক্ষণ কৰাৰ পৰা লৈ পেলাই সমাজত বিভিন্ন স্তৰৰ ব্যক্তি আমি কেনেকৈ দলটোৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ, আৰু সেই ব্যক্তিসকলৰ যোগেদি আমি সমাজৰ একদম নিম্ন পৰ্যায়লৈকে চৰকাৰৰ যিমান আঁচনি আছে, আঁচনিখিনি আমি লৈ যোৱালৈকে যে প্ৰায় 1800 শতিকা মানত ব্ৰিটিছে ডিব্ৰুগড় চহৰখন মানে গঢ় দি থৈ গৈছিল। চিন্তা কৰিব আপুনি, সমগ্ৰ অসমত ব্ৰিটিছে ডিব্ৰুগড়খন কিয় চিলেক্ট কৰিলে? ডিব্ৰুগড়ৰ গুৰুত্বটো তেওঁলোকে দেখিছিল বিভিন্ন ক্ষেত্ৰত, ব্যৱসায়িক ক্ষেত্ৰতে হওক, বাণিজ্যিকভাৱেও হওক, স্বাস্থ্য খণ্ডৰ ফালৰ পৰাও হওক, সকলো ফালৰ পৰা, চব ফালৰ পৰা। কিন্তু তেওঁলোকে যিটো মাইলৰ খুঁটা হিচাপত ইয়াত খুঁটাটো মাৰি পুতি থৈ গ'ল, আজি 80টা বছৰ ভৰি দিবলৈ গৈ আছোঁ আমি, কিন্তু ডিব্ৰুগড়ে কিন্তু নিজা পৰিচয়টো কিন্তু যি হিচাপত দিব পাৰিব লাগিছিল দিব পৰা নাই। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্ভৰ কৰি ডিব্ৰুগড় চহৰ চলি আছে। এখন নতুন চহৰ সৃষ্টি হ'ল। সেই চহৰখনক কিন্তু আমি যেনেকৈ আটোমটোকাৰীকৈ গোটেই ব্যৱস্থাৰ মাজত আনিব পাৰিব লাগিছিলে, পৰা নাই। কিয় পৰা নাই? কিছু কিছু ক্ষেত্ৰত এইটো যদি মই মুকলিভাৱে ক'ব যাওঁ, হয়তো দলৰ বিৰুদ্ধত যোৱা হ'ব। আৰু যদি মই এজন দলৰ বাহিৰত আহি সাধাৰণ নাগৰিক হিচাপে প্ৰশ্ন কৰোঁ কিয় পৰা নাই, সমস্যাবিলাক মানে আমি স্থায়ীভাৱে সমাধান কৰিব পৰা নাই। আৰু এটা ডাঙৰ মই প্ৰব্লেম দেখিছোঁ, ঐতিহাসিক ডিব্ৰুগড়, ঐতিহাসিক ডিব্ৰুগড়, ঐতিহাসিক ডিব্ৰুগড়, মানে ডিব্ৰুগড়ৰ অতীতটো লৈ আমি জীয়াই আছোঁ, ডিব্ৰুগড়ৰ ভৱিষ্যতটোলৈ কিন্তু আমি একো আগবাঢ়িব পৰা নাই। ডিব্ৰুগড় যে ব্ৰিটিছে আহি গোটেই ব্যৱস্থাটো যে আহি ধৰি ডিব্ৰুগড় টাউন এখন বনাই থৈ গ'ল, আজি ডিব্ৰুগড় মিউনিচিপালিটিখন ব্ৰিটিছে আৰম্ভ কৰা মিউনিচিপালিটি। কিয় কৰিছিলে তেওঁলোকে? ৰাস্তা ঘাট তেওঁলোকে দেখিছিলে, সুন্দৰ ৰূপত তেওঁলোকে কৰি থৈ এৰি থৈ যোৱাৰ পিছত আমি বস্তু এটা পালোঁ, পোৱাটোকো আমি ভালকৈ ৰাখিব পৰা নাই। বহুত অফিচাৰ দেখিলোঁ মই জীৱনত, AC ৰুমৰ ভিতৰত বহি ডিচিশ্যন মেকিং কৰে। প্ৰেক্টিকেল নোহোৱাৰ কাৰণে বহুত সমস্যা কিন্তু সমাধান নোহোৱাকৈ আছে। সমস্যা কিন্তু সমাধান কৰিবলৈ ফিল্ডত যাব লাগিব, ফিল্ডত গৈ সমস্যা চাব লাগিব। নমস্কাৰ বন্ধুসকল, মই সুনীল বৰাই আপোনালোক সকলোকে আকৌ এবাৰ দা সুনীল বৰা শ্ব'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ বাবে এটা বিশেষ দিন। আজি আমাৰ লগত আছে ডিব্ৰুগড়ৰ এজন সমাজ সেৱক, ৰাজনীতিৰ লগত জড়িত, লগতে জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰা, এই তিনিওটা ক্ষেত্ৰত একেলগে তেওঁ এটা সুকীয়া যাত্ৰা গঢ় লৈ উঠিছে। আজি তেওঁৰ পৰা তেওঁৰ জীৱন কাহিনীৰ লগতে সমাজ সেৱকলৈ অহা তেওঁৰ প্ৰেৰণা, লগতে ৰাজনীতিত কৰা কাম, আৰু লগতে যিহেতু তেওঁ এজন পাব্লিক ফিগাৰ হিচাপে আছে, তেওঁৰ চিন্তাধাৰা, এই সকলো কথা আমি তেওঁৰ পৰা আজি জানিবলৈ চেষ্টা কৰিম। আজি মোৰ লগত আছে আমাৰ ডিব্ৰুগড়ৰ সকলোৰে পৰিচিত উজ্জ্বল কাশ্যপ দা। উজ্জ্বল দা নমস্কাৰ। আপোনাক মোৰ শ্ব'লৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। মোক এই সুবিধা দিয়াৰ বাবে মই পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনাৰ লগত বহু কথাই পাতিবলগীয়া আছে। এতিয়া আৰম্ভণি মই ক'ৰ পৰা কৰিম মই নিজেই গম পোৱা নাই। ৰাজনীতিৰ পৰা কৰোঁ নে সমাজ সেৱক হিচাপে আৰম্ভ কৰোঁ? বাৰু, প্ৰথমে আপোনাৰ জীৱনৰ আৰম্ভণি কাহিনীৰ পৰাই আমি আৰম্ভ কৰোঁ। আপোনাৰ সমাজ সেৱাৰ ৰাজনীতিত অহাৰ প্ৰেৰণা। মোৰ জন্ম ডিব্ৰুগড়তে হৈছিল। মোৰ দেউতাই চাহ বাগানত এজন কৰ্মচাৰী আছিল, হেড ক্লাৰ্ক। তো মই এটা পৰিৱেশত ডাঙৰ হৈছোঁ, ডিব্ৰুগড় পৰিৱেশত।
টাউনৰ মাজত সকলো বস্তু কিনি খোৱা, পৰিয়াল এটা পোহপাল দিয়া, আৰু এটা লিমিটেড দৰমহাৰ মাজত কেনেকৈ পৰিয়াল চলিব লাগে চহৰৰ মাজমজিয়াত, সেইখিনি অভাৱ, অনাটন, বিভিন্ন সময়ত চাহ জনগোষ্ঠীৰ মানুহৰ মাজত দেখি থকা শিক্ষাই হওক, তেওঁলোকৰ মাজত প্ৰচলিত স্বাস্থ্যখণ্ডৰে হওক, সৰুৰ পৰা এইবিলাক বস্তু দেখি মই ৰাজনীতি কৰাৰ আগতে মই সমাজখন কি ধৰণেনো সেৱা কৰিব পাৰোঁ, এই মানসিকতাটো কিন্তু গঢ় লৈ উঠিছিল। যেনেকৈ এতিয়া ধৰক মই অসম আন্দোলন দেখিছোঁ। যেতিয়া অসম আন্দোলন হৈছে, সেই অসম আন্দোলনত আমাৰ যিটো কলনী, আমি কলনীত আছিলোঁ, তাত এটা প্ৰভাৱ পৰিছিলে। আমি LP স্কুলত পঢ়োঁতেই চকুৰ আগত আমি অসম আন্দোলন দেখিছোঁ। মিলিটেৰীৰ কোব কেনেকৈ দিয়ে সেইবিলাকো আমি চকুৰে দেখিছোঁ। প্ৰতিবাদৰ ভাষাটো তেতিয়া বুজি পাইছিলোঁ। আৰু সেই বিভিন্ন আন্দোলন, প্ৰতিবাদ, সমস্যা দেখি ডাঙৰ হোৱাৰ কাৰণে হয়তো সমাজৰ সেই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত মোৰ চিন্তাটো আচলতে লাইনটো অলপ ট্ৰেকটো চেঞ্জ হ'ল। আৰু সেই হিচাপত আপুনি যিটো প্ৰশ্ন কৰিছে যে ৰাজনীতিত অহাৰ আগতে মই সমাজ সেৱাৰ লগত জড়িত আছিলোঁ। মই নিজৰ শিক্ষাৰ লগত জড়িত থকা অৱস্থাত মই মেডিকেলৰ কেম্পাছৰ ভিতৰত যিখন প্ৰাথমিক বিদ্যালয় আছে, সেইখনতে মই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিলোঁ। ক্ৰমান্বয়ে মই চৰকাৰী যিখন আমাৰ বিদ্যালয় আছে, গভৰ্ণমেণ্ট বইজ স্কুল, সেইখনত মই মোৰ ক্লাছ 5ৰ পৰা মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী তাতে পঢ়িছোঁ। পৰৱৰ্তী পৰ্যায়ত মই কানৈ কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰিলোঁ। ডিব্ৰুগড়ত জন্ম, ডিব্ৰুগড়তে শিক্ষা গ্ৰহণ কৰি মই শিক্ষা সমাপ্ত কৰি সমাজৰ বিভিন্ন স্তৰত হৈ থকা সমস্যাবিলাক কেনেকৈনো সমাধান কৰিব পাৰিম, এই বিষয়ত চেষ্টা কৰিছিলোঁ। আৰু সেই হিচাপত কৰোঁতে আচলতে কিছু ক্ষেত্ৰত মই অনুভৱ কৰিলোঁ যে ৰাজনীতিৰ প্ৰয়োজন আছে। সমাজ পৰিৱৰ্তনৰ কাৰণে কিন্তু আপোনাৰ ৰাজনীতি কৰাটো প্ৰয়োজনীয়তা অনুভৱ কৰিলোঁ। কাৰণ শাসন ব্যৱস্থাটো যেতিয়ালৈকে আপোনাৰ হাতত নাহে, আপুনি মনে বিচৰা ধৰণে সমাজখন পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত বাধাৰ সৃষ্টি হয়। তো সেইকাৰণে ভাবিলোঁ যে ৰাজনীতিলৈ যাওঁ, ৰাজনীতিত অন্ততঃ শাসন ব্যৱস্থাটোৰ লগত জড়িত হৈ চকুৰ আগত হৈ থকা ঘটনাবিলাক কি ধৰণেনো মই পৰিৱৰ্তিত কৰিব পাৰোঁ, আৰু মই মনে বিচৰা ধৰণে মোৰ জন্মস্থান ডিব্ৰুগড়খনক মই কেনেকৈ মানে অসমৰ এখন আগশাৰী স্থানলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, সেই হিচাপতে মই মোৰ জীৱনৰ আৰম্ভণিটো আৰম্ভ কৰিলোঁ। আচ্ছা, আপোনাৰ স্কুলীয়া প্ৰাথমিক বিদ্যালয়ৰ পিছত আপুনি গভৰ্ণমেণ্ট বইজৰ পৰা গভৰ্ণমেণ্ট বইজৰ পৰা ভাল লাগিল। ময়ো সেইখন বিদ্যালয়ৰ পৰা হয় নেকি উত্তীৰ্ণ হোৱা, আৰু মই আগতে গম পোৱা নাছিলোঁ কিন্তু। তাৰমানে গৌৰৱ অনুভৱ কৰোঁ সঁচা অৰ্থত ক'ব গ'লে। আপুনি যেনেকৈ গভৰ্ণমেণ্ট বইজৰ পৰা পাছ কৰা, মানে আজি প্ৰেক্ষাপটত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় স্বাস্থ্যখণ্ডত মানে অগ্ৰণী স্বাস্থ্য এখন অনুষ্ঠান। অসম চিকিৎসা মহাবিদ্যালয়ৰ যিজন বৰ্তমান শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় আছে, প্ৰিন্সিপাল, তেখেত গভৰ্ণমেণ্ট বইজ স্কুলৰ পৰা পাছ কৰা। জানি আৰু এটা বস্তু ভাল লাগে যে আমাৰ বৰবৰুৱা লেপেটকটাত যি গেছ ক্ৰেকাৰ আছে, গেছ ক্ৰেকাৰ যিজন মুখ্য বিষয়া আছে, তেখেতো গভৰ্ণমেণ্ট বইজৰ পৰাই পাছ কৰা প্ৰাক্তন ছাত্ৰ। ময়ো প্ৰাক্তন ছাত্ৰ, আপুনিও প্ৰাক্তন ছাত্ৰ। আচলতে ডিব্ৰুগড়ৰ নেতৃত্ব দিব পৰা এখন মানে উচ্চ শিক্ষা অনুষ্ঠান গভৰ্ণমেণ্ট বইজ স্কুল বিভিন্ন ক্ষেত্ৰত, সমাজৰ বিভিন্ন ক্ষেত্ৰত, কেৱল ডিব্ৰুগড় বুলি নহয়, বিশ্বৰ বিভিন্ন দৰবাৰত আমাৰ একে বেটছৰ ল'ৰা এতিয়া আমেৰিকাত, ইংলেণ্ডত চিকিৎসক হিচাপত আছে। আমি এইবিলাক মানে গম পাই থাকোঁ, ভাল লাগে, আহে তেওঁলোক। তো অসম মানে গভৰ্ণমেণ্ট বইজ স্কুলে আচলতে এটা প্ৰেৰণা, সমাজ পৰিৱৰ্তনৰ কাৰণে হওক বা বিভিন্ন ক্ষেত্ৰত আজি সমাজখনত কাম কৰি থকা বিভিন্ন ছেক্টৰত আজি ভাল ভাল স্থানত মানে গভৰ্ণমেণ্ট বইজ স্কুলৰ ছাত্ৰ আজি নিজৰ
যিখিনি কেলিবাৰ তেওঁলোকে হয়, দেখুৱাব সেইটো আমিও গৌৰৱ অনুভৱ কৰোঁ, কাৰণ কেলে আমাৰ ভৱানীবাজৰ যিসকল ছাত্ৰ আছিল, আজি অকল একোটা ফিল্ডত বুলি নহয়, আপুনি স্বাস্থ্য খণ্ডত হওক, শিক্ষা খণ্ডত হওক, কালচাৰেল লাইনত হওক, খেলতে হওক খেলতেই হওক, হয় আপুনি বিভিন্ন ক্ষেত্ৰখনত আছে ভাল ভাল কাম কৰি দক্ষতা আছে। দখল কৰি আছে হয়, সেইকাৰণে ভাল লাগে। মানে নিজেই গৌৰৱ ফিল কৰোঁ হয়, হয়। আজি সমাজৰ কাৰণে কৰি আছোঁ এই গভৰ্ণমেণ্ট বইজ স্কুলত কৰাৰ কাৰণে পঢ়াৰ কাৰণে হয়তো সেইটো এটা মানে আমাৰ প্লাছ পইণ্ট হৈছে নেকি কেতিয়াবা কেতিয়াবা অনুভৱ হয় হয়, এতিয়া আহোঁ আপোনাৰ সমাজ সেৱা আৰু ৰাজনীতি, আপুনি দুইটা একেলগে কেনেকৈ মেইনটেইন কৰে, বেলেঞ্চ কেনেকৈ কৰি চলে? কাৰণ আপুনি দুইটা সমাজ সেৱা কৰিবলৈ গ'লে আপুনি যিহেতু ৰাজনীতিৰ এটা দলৰ লগত জড়িত, আপুনি দায়িত্বত আছে, তাৰোপৰি সমাজ সেৱাটো এটা পৃথক পৃথক বুলি নকওঁ, কাৰণ ৰাজনীতি কৰি সমাজ সেৱা কৰি আছে, তথাপি মানে আপুনি বেলেঞ্চটো কেনেকৈ মেইনটেইন কৰে? বেলেঞ্চটো চাওক মানে মই বেচিকেলি সমাজ সেৱক হ'ব বিচাৰোঁ। মোৰ প্ৰথম পৰিচয় কিন্তু সমাজ সেৱক। মই ষ্টিল মই ৰাজনীতি পথাৰত জিলা সভাপতি হৈ আছিলোঁ যেতিয়া, হয়, মই আজি বিজেপি প্ৰায় ২৭-২৮ বছৰ হ'ল বিজেপি কৰা। বিভিন্ন সময়ত মই বিভিন্ন দায়িত্বত বিজেপিয়ে মোক বহুতখিনি দিছে। জিলাৰ পৰা লৈ ৰাজ্যিকলৈকে মই বিভিন্ন সময়ত বিভিন্ন দায়িত্ব লৈ পালন কৰি আছোঁ। আজিও মই ধেমাজি জিলাৰ প্ৰভাৰী দায়িত্বত আছোঁ। হয়, মই কিন্তু কাৰোবাৰ কেতিয়াবা কিবা অসুবিধা হ'লে, অসুখ বিসুখ হ'লে মই কিন্তু যিমান পাৰোঁ সহায় কৰোঁ। মানে সমাজ সেৱাটো মোৰ পেচা হয়, নিচা হয়, আপুনি যি ক'ব পাৰে। মই মানুহক সহায় কৰি ভাল পাওঁ আৰু আপোনাক মই আপোনাৰ এই মাধ্যমেৰে মই ক'ব বিচাৰোঁ, মই যোৱাকালিও মই বন্ধু এজনক মই কথাটো কৈছোঁ আৰু প্ৰমাণটো তেওঁ মুখৰ আগতে পালে। মানে মই দিনটোত মিনিমাম ৩টাৰ পৰা ৫টা বা ৬টা মেডিকেল ৰিলেটেড সহায় মই কৰোঁ মানুহক। অ'কে। বাই টেলিফোনতে হওক বা অন্যান্য ক্ষেত্ৰত তেওঁলোকক গাইড কৰি দিয়াই হওক, কাৰোবাক পেচেণ্টজন দেখুৱাই দিব লাগেই হওক বা কিবা এটা বিপদত পৰিছে সেই ক্ষেত্ৰত মই মাত মতাৰ ক্ষেত্ৰতে হওক, এতিয়া মানে মোৰ পৰিচয়টো সেইটো হৈছে মই যিমানটো পাৰোঁ মানুহক সহায় কৰোঁ আৰু এই সহায়টো মানে মই কৰি মোৰ মানে ভিতৰখনত মই এটা বেলেগ ধৰণৰ এটা হয়, আনন্দ অনুভৱ কৰোঁ। মানে এই আনন্দটো আচলতে টকাৰে কিনিব নোৱাৰে। নোৱাৰে। আৰু এই আনন্দটো মানে মই ডেইলি কৰিব পাৰিছোঁ, যিটো ৰাজনীতিত কৰিব নোৱাৰি। অ'কে। ৰাজনীতি এটা মাধ্যম, আপুনি ৰাজনীতিত যেতিয়া তেতিয়া ৰাইজৰ ওচৰত যাব নোৱাৰে, কিন্তু সমাজ সেৱা কৰিলে আপুনি ৰাইজৰ ওচৰত সদায় যাব পাৰিব। সমাজ সেৱাৰ কাৰণে ৰাইজৰ পদূলি সদায় খোলা থাকে, কিন্তু ৰাজনীতিত আপুনি MLA এজন বা সাংসদ এজন হ'লে আপুনি সময়ৰ মূৰত যেতিয়া পাৱাৰ পাব, সেই পাৱাৰটো পোৱাৰ সময়তে আপুনি ৰাইজৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিব। হয়। আপুনি যদি চাবলৈ যায় ৰিটায়াৰ হোৱাৰ পিছত বা পৰাজিত হোৱাৰ পিছত একোজন বিধায়ক বা সাংসদ কেতিয়াও সমাজৰ লগত জড়িত হৈ নাথাকে। খুব তেওঁ কম, তেনে ব্যক্তি খুব কম আছে যিয়ে সক্ৰিয়ভাৱে লাগি থাকে তাৰ পিছতো। তেওঁ ধৰক পিছৰ এম্বিশ্যনৰ কাৰণে লাগিব পাৰে, কিন্তু যেতিয়া দেখে যে আৰু মোৰ ভৱিষ্যত নাই তেওঁলোকে বহি দিব। কিন্তু সমাজ সেৱাটো কিন্তু তেনেকুৱা নহয়। যাৰ আন্তৰিকতা আছে সমাজখনৰ প্ৰতি তেওঁ সমাজ সেৱা কৰিয়ে যাব। আচলতে সেইকাৰণে বেছিক মানে নিডছটো মোৰ হৈ গ'ল মই সমাজ সেৱক, আৰু সমাজ সেৱাৰ মাধ্যমেৰে মই ৰাজনীতিটোত আহিছোঁ। ৰাজনীতিটোত কিন্তু মোৰ কাৰণে ছেকেণ্ড মানে চইচ। অ'কে, ছেকেণ্ড চইচ। এতিয়া আপুনি যে ক'লে যে ৩ বজাৰ পৰা ৬ বজালৈকে আপুনি মেডিকেল ৰিলেটেড 3জনৰ কামখিনি পৰা আপুনি 6জনলৈকে 3জন বা 6জন যিয়ে নহওক, সেই ব্যক্তিসকল আপোনাৰ ঘৰলৈ আহে নে আপোনাৰ অফিচলৈ যায় নে আপোনাৰ ফোন যোগে আপোনাক হয়, আপুনি ঠিকে কৈছে। তাৰমানে মোৰ কথাটো কি হৈ গ'ল, মোৰ মানে মেডিকেল গেটৰ ওচৰতে এটা নিজৰ ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠান আছে, তাতে মোৰ অফিচ আছে। হয়। আৰু জনা শুনা মানুহে ধৰক সেই কথাটো জানে। কিছুমান মানুহে অসম চিকিৎসা মহাবিদ্যালয়ত আহিলে কিবা অসুবিধাত পৰিলে মেডিকেলৰ ভিতৰত এনেকুৱা কৰ্মচাৰী আছে মোক ভাল পায় আৰু তেওঁলোকে সঁচা অৰ্থত অসম চিকিৎসা মহাবিদ্যালয়খন ভাল হোৱাটো বিচাৰে। যেতিয়া তেওঁলোকে দেখে যে বিপদত সেই মানুহজন পৰিছে, কাৰণ মেডিকেল কলেজখনত মই সেইটো বিষয়ত পিছত আহিম বাৰু, দীঘলীয়া আছে বিষয়টো। তাত কেতিয়াবা অসুবিধাত পৰিলে ধৰক পইচাৰ ক্ষেত্ৰতে হওক, মানুহ এজন মৰাৰ পিছত মানুহজনক ডেড বডিটো লৈ যাবৰ কাৰণে গাড়ী এখন যোগাৰ কৰি দিয়াৰ ক্ষেত্ৰত কেতিয়াবা কিছুমান মানুহৰ পইচা নাথাকে। তেনেকুৱা ক্ষেত্ৰতে হওক মানুহবিলাকে মোৰ ফোন নাম্বাৰটো দি দিয়ে যে আপুনি অমুকজনক ফোনটো কৰক, তেওঁৰ পৰা কিবা এটা সুবিধা পাব। তেনেকৈ এখিনি মানুহে ভিতৰৰ পৰা মোক কণ্টেক্ট নাম্বাৰটো দিয়ে বা ফোন কৰি দিয়ে সহায়টো কৰি দিব লাগে বুলি, মানুহজন বিপদত পৰিছে। অন্যান্য ক্ষেত্ৰত ধৰক মোক ফেচবুক ফলোৱাৰ কিছুমান আছে,
আৰু মই যেতিয়া পাৰ্টি কৰি আছোঁ, পাৰ্টি সংক্ৰান্তত ধৰক বিভিন্ন ক্ষেত্ৰত দলৰ মানুহখিনিয়ে জানে। মই আপোনাক এটা সৰু উদাহৰণ এটা দিছোঁ, মানে কেতিয়াবা এনেকুৱা এটা ঘটনা পৰিঘটনা হয়। মই এদিন মেডিকেল কেম্পাছৰ ভিতৰত ছুপাৰিনটেণ্ডেণ্ট ছাৰক লগ কৰিব গৈছিলোঁ, কিবা এটা কথাৰ সংক্ৰান্তত। ওলাই আহোঁতে মই তলত বাৰাণ্ডাতে মানুহ এগৰাকী পালোঁ। মানুহগৰাকী আকৌ আমাৰ পাৰ্টিৰ মানুহ, নাহৰকটীয়া। ওকে। তেখেতে তাত ৰখি আছে কেবিনৰ কাৰণে। কেবিন মানে ক'ত কেনেকৈ পায় তেওঁ নাজানে, তেওঁ তাত ৰখি আছে, কেবিন এখন ফৰ্ম লাগে। মই আৰু তেওঁক বুজাই দিলোঁ, মোক দেখি তেওঁ মানে এটা আচৰিত আৰু মানে, আৰে আপুনি ইয়াত। তেতিয়া মই সুধিলোঁ আপুনি কি কৰিছে? তেতিয়া ক'লে যে নহয় এনেকুৱা কথা, মাকৰ বয়স প্ৰায় 80+ হৈছে, মাকৰ কিবা চাৰ্জাৰী অপাৰেশ্যন আছিলে। ক'লে যে মাৰ বিৰাট প্ৰব্লেম হৈছে, এতিয়া অপাৰেশ্যন নকৰিলেও নহয়, কিন্তু মানে আমি কেবিন নাপালেও মানে মাক মানে ৰাখিবলৈ অসুবিধা হ'ব। কেবিনৰ যোগাৰ এটা কৰি দিব পাৰিব নেকি? আৰু মানে আমি কাকো চিনি নাপাওঁ। ঠিক আছে হ'ব। মই তেতিয়া তেওঁক বুজাই দিলোঁ আপুনি ফৰ্মখন ক'ত পাব। ফৰ্মখন তেওঁ সেই হিচাপত ল'লে। লোৱাৰ পিছত কেবিনটো তেওঁ পাব লাগিব। কেতিয়াবা কি হয়, সম্পৰ্ক ভাল থাকিলে আৰু কিছুমান ইমাৰ্জেঞ্চি, তেওঁৰ পেচেণ্টটো ইমাৰ্জেঞ্চি আছিলে, ইমাৰ্জেঞ্চি থাকিলে আমিও মানে ধৰক মেডিকেল অথৰিটিক ৰিকুৱেষ্ট কৰিলে তেওঁলোকে কেবিন চেবিন উলিয়াই দিয়ে। মই সেই হিচাপত তেওঁক এই কামটো কৰি দিলোঁ। কৰি দিয়াৰ বিনিময়ত তেওঁ মানে কেবিনটো পালে। মই লগে লগে সেই ডিপাৰ্টমেণ্টৰ ডাক্তৰজন মোৰ চিনাকি আছিলে, তেওঁক ফোন কৰি দিলোঁ। তেওঁলোকে ইমানেই হেল্প কৰিলে, অপাৰেশ্যনো হৈ গ'ল ভালকৈ, তেওঁ থাকিলে, দীঘলীয়াকৈ থাকিলে। থকাৰ পিছত তেওঁ যেতিয়া ছুটি হৈ গুচি গ'ল, মই পাহৰি থাকিলোঁ। ছুটি লোৱাৰ আগমুহূৰ্তত মানুহগৰাকীয়ে মোক ফোন কৰি মানে ইমানে আশীৰ্বাদ দিছে, এইবিলাক মানে কি হয়, টকাৰে কিনিব নোৱাৰে। তেওঁ মানে কৈছে যে এইটো ভগৱানে মানে মোক মানে আপোনাৰ হৈ পেলাই পঠিয়াই দিলে, নহ'লে মানে সেই মানুহগৰাকী মাকৰ ল'ৰা নাই। মাকৰ বয়স হৈছে আৰু জীয়েকৰো বয়স হৈছে। তেওঁলোকৰ দ্বিতীয় মানুহ নাই তাৰমানে তাত। তেওঁলোকৰ কিমান অসুবিধা হ'লহেঁতেন, কাৰণ ৱাৰ্ডত থাকিব নোৱাৰে এটেণ্ডেণ্ট হিচাপত জীয়েক। তেনেকুৱা ক্ষেত্ৰত মানে ভগৱানে হয়তো কিছুমান জেগাত মিলাই দিয়ে। এইবিলাক মানে কৰি মই আচলতে সন্তুষ্টি লাভ কৰোঁ। আৰু বাকী পৰৱৰ্তী পৰ্যায়ত বাৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ বিষয়ত আলোচনাত আহিম। সেইখিনি পাতিবলগীয়া বহুতেই আছে তাক লৈ। এতিয়া আহোঁ আপোনাৰ দৃষ্টিত আমাৰ চৰকাৰ আৰু ৰাজনৈতিক দল, যিহেতু চৰকাৰখন এটা বেলেগ এটা আৰু ৰাজনৈতিক দল এটা বেলেগ, মই দুইটা বেলেগ বেলেগকৈ চাইছোঁ। এই দুইটাৰে ভূমিকা মানে কিমান মানে আপুনি বেলেগ থাকে, জনসাধাৰণৰ স্বাৰ্থত কেনেকৈ একেলগে কাম কৰিব পাৰে? কাৰণ চাওক, এতিয়া চৰকাৰত থকা মানুহ হিচাপে বা দলত থকা মানুহ হিচাপে কিছুমান আপোনালোকে চৰকাৰৰ এগেইনষ্টতো কথা ক'বলগীয়া হয়। চৰকাৰে এটা ডিচিশ্যন ল'লে, কিন্তু চৰকাৰৰ একে দলৰ হ'লেও কেতিয়াবা আপোনালোক কিছু ক্ষেত্ৰত হয়তো মাতিবলগীয়া হ'ব পাৰে, বা কিছুমান ভুল হ'ব পাৰে। আপোনালোকে সেইটো দলৰ মানুহ হিচাপে, ব্যক্তি হিচাপে আপোনালোকে, কাৰণ যিহেতু আপোনালোকৰ শ্লোগান যিটো আছে আমাৰ, দল আগে ব্যক্তি, আমাৰ শ্লোগান আছে সবকা সাথ সবকা বিকাশ। নহয় মানে মই মানে যিটো ক'ব ব্যক্তি বিচাৰিছোঁ, স্বাৰ্থ মানে আমাৰ হৈ গ'ল যে ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি স্বাৰ্থ তৃতীয়, মানে শেষ অন্তিম। এই ক্ষেত্ৰত ধৰি লওক, এতিয়া এই চৰকাৰ আৰু দলৰ মানে এই বস্তুখিনি আপোনালোকে কেনেধৰণে চায়? ৰাইজৰ হকে কাম কৰিবলৈ কেতিয়াবা একেলগ হৈ কেনেকৈ কৰে বস্তুখিনি? তাৰমানে চাওক, প্ৰথম কথা হ'ল চৰকাৰখনৰ কাম জনসাধাৰণ সামগ্ৰিকভাৱে ৰাজ্যখনৰ প্ৰতিজন জনসাধাৰণৰ মংগলৰ কাম কৰাটোৱে হৈ গ'ল চৰকাৰৰ মূল কৰ্তব্য। আৰু চৰকাৰক, দলৰ কাম হৈ গ'ল যে চৰকাৰে কৰি থকা কামবিলাক ভাল, বেয়া, শুদ্ধ, ভুল নিৰীক্ষণ কৰাৰ পৰা লৈ পেলাই সমাজত বিভিন্ন স্তৰৰ ব্যক্তি আমি কেনেকৈ দলটোৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ, আৰু সেই ব্যক্তিসকলৰ যোগেদি আমি সমাজৰ একদম নিম্ন পৰ্যায়লৈকে চৰকাৰৰ যিমান আঁচনি আছে, আঁচনিখিনি আমি লৈ যোৱালৈকে। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ এটা এনেকুৱা এটা ৰাজনৈতিক দল, যি ৰাজনীতি দলটোৰ আদৰ্শৰ হৈ গ'ল যে একেবাৰে শেষৰজন ব্যক্তিক উলিয়াই আনি সমমৰ্যাদা দিয়াটোৱে হৈ গ'ল ভাৰতীয় জনতা পাৰ্টীৰ মূল লক্ষ্য। আমাৰ যিকেইজন মানে পুৰোধা ব্যক্তি আছিলে, তেওঁলোকৰ যিটো লক্ষ্য আছিলে, তেওঁলোকৰ লক্ষ্য মতেই আমি
আজিলৈকে কৰি গৈ আছোঁ, তেওঁলোকৰ আদৰ্শ মতেই আমি কৰি গৈ আছোঁ, তেওঁলোকৰ আদৰ্শ মতেই আমি একেবাৰে শেষৰজন নিপীড়িত ব্যক্তিয়ে যে চৰকাৰী আঁচনি আয়ুষ্মান কাৰ্ড হয় যদি পোৱা নাই, তেওঁক পোৱাৰ ব্যৱস্থাটো সেইটো বিভাগৰ মন্ত্ৰীয়ে কৰিব নোৱাৰে বা বিধায়ক এজনে কৰিব নোৱাৰে, হয়নে? কৰাই দিয়া দায়িত্বটো হৈ গ'ল দলৰ একদম নিম্ন পৰ্যায়ত থকা দলীয় কৰ্মীজনৰ। আমাৰ এনেকুৱা সাংগঠনিকভাৱে ব্যৱস্থা কৰি থোৱা আছে যে আপোনাৰ বুথত থকা পৃষ্ঠাখনত থকা সেই ব্যক্তিজনে ধৰক এই ৱাৰ্ডটোৰ য'ত বহি আছোঁ, এই বুথটোৰ এই পৃষ্ঠাৰ এই ঘৰৰ মানুহজন, ইয়াত যিমান মানুহ আছে, চৰকাৰী আঁচনিৰ প্ৰয়োজন আছেনে নাই, কোনে চাব? বুথত থকা ব্যক্তিজন নহ'লে পৃষ্ঠা প্ৰমুখজনে চাব লাগিব। অ'কে। যদি তেওঁ সঁচা অৰ্থত প্ৰয়োজন আছে, তেওঁ ধৰক লিংক আপটো কৰিব পৰা নাই বিধায়কৰ লগত বা ইয়াত থকা জনপ্ৰতিনিধি, স্থানীয় জনপ্ৰতিনিধি, পঞ্চায়তৰ হওক, মিউনিচিপালিটিৰ হওক, তেওঁৰ লগত লিংক আপ কৰিব পৰা নাই, কিন্তু লিংক আপ কৰা কামটো হৈ গ'ল এই দলত থকা সংগঠন কৰি থকা ব্যক্তিসকলৰ। তেওঁলোকে এই গোটেই ব্যৱস্থাটো লৈ গৈ তেওঁৰ লগত লগ কৰাই দিব আৰু চৰকাৰী আঁচনিৰ সুবিধাটো প্ৰকৃত অৰ্থত যাক প্ৰয়োজন আছে তেওঁক দিয়া ব্যৱস্থা কৰিব। দল আৰু চৰকাৰ চলোৱাৰ পাৰ্থক্যটো আপোনাক যিটো আপুনি সুধিছিলে, আচলতে আমি এই বেলেঞ্চতে আমি গৈ আছোঁ। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীক যদিও বিৰোধীয়ে কয় যে আমি মানে EVM হেক কৰোঁ বুলি, EVM হেক নহয়, সঁচা অৰ্থত সংগঠন আমাৰ বহুত ষ্ট্ৰং গ্ৰাছৰুট লেভেলত। সেইকাৰণে আমি মানে মই সেইটোৱে ক'ব বিচাৰিছিলোঁ, আপোনালোকৰ আচলতে এই গ্ৰাছৰুট লেভেললৈকে যিটো আপোনালোকে মেইনটেইন কৰি আছে, হয়, যে পৃষ্ঠপোষকজনৰ পৰা আৰম্ভ কৰি বুথৰ মেম্বাৰলৈকে সকলো মানুহে সমান গতিত তাৰমানে কাম কৰি থাকে। ভাৰতীয় জনতা পাৰ্টীৰ মানে কেন্দ্ৰীয় যিটো সংগঠন আছে, সংগঠনৰ নিৰ্দেশ মতে মানে আজি মন গ'ল এটা সমষ্টিৰ এজন সাংসদ বা বিধায়ক এজন তেওঁলোকে বেলেগৰ পৰা আনি দিলেও জিকি যাব। সংগঠনটো এনেকুৱা ধৰণে বনাই থয় তাৰমানে ব্যক্তি এজনৰ আগত, ৰাজনীতিৰ আগত মানে এটা ব্যৱস্থা আছিলে যে এখন ফেচ বোলে মোৰ পপুলাৰ হ'ব লাগিব মই। এতিয়া সেইটো ছিষ্টেম নাই, মানে বিজেপিয়ে সেইটো কৰি দিয়া নাই। বিজেপিৰ হৈ গ'ল যে পদুম ফুল পৰা পপুলাৰ কৰিব লাগিব। পপুলাৰ মানুহ এজন যদি বিজেপি এৰি গুচি যায়, তেওঁ কিন্তু নিশ্চিহ্ন হৈ যোৱা, শেষ হৈ যোৱা, ৰাজনৈতিকভাৱে তেওঁ শেষ হৈ যোৱা উদাহৰণ আপোনালোকে নিজেই দেখিছে চকুৰ আগত। বহুত ডাঙৰ ডাঙৰ নেতা, কেন্দ্ৰীয় মন্ত্ৰী আজি নাইকিয়া হৈ গ'ল। কাৰণটো হৈ গ'ল সংগঠন ভাৰতীয় জনতা পাৰ্টি বহুত ষ্ট্ৰং। সেই ষ্ট্ৰং কাৰণে তেওঁ গ'ল, কিন্তু তেওঁৰ লগত সংগঠন লৈ যাব নোৱাৰিলে। ফুলপা লৈ যাব নোৱাৰিলে। ভাল লাগিল আপোনাৰ কথাটো ৰিপ্লাইটো, কাৰণ কিয় সুধিলোঁ, এইটো ক্ষেত্ৰত বহুতে মিছকনচেপ্ট কিছুমান লৈ থাকে। হয়, তো আজি বহুখিনি চাগে মানুহৰ ক্লিয়াৰ হৈ গ'ল আপোনাৰ এই বক্তব্যৰ পৰা। হয়, এতিয়া যিহেতু আমাৰ ডিব্ৰুগড়খন এতিয়া ছেকেণ্ড কেপিটেল হিচাপে ঘোষণা ইতিমধ্যে হৈছেই, তাৰ প্ৰাৰম্ভিক কাম কাজো হয়তো লাহেকৈ আৰম্ভ হ'ব। এতিয়া আপোনাৰ দৃষ্টিত আমাৰ ডিব্ৰুগড় চহৰৰ সৌন্দৰ্য আৰু আধুনিকীকৰণৰ বাবে কেনেধৰণৰ পদক্ষেপবিলাক লোৱাটো বিচাৰে, বা আপুনি এজ এ পাৰ্চনেল আপোনাৰ বক্তব্য হিচাপেও ক'ব পাৰে, নতুবা আপোনালোকৰ দলৰ ফালৰ পৰাও কেনেকুৱা ধৰণৰ হোৱাটো বিচাৰে, পদক্ষেপটো কেনেকুৱা লোৱাটো বিচাৰে চৰকাৰে? চৰকাৰৰ নিজৰ পলিচি এটা থাকেই। তাতে বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী আছে, মুখ্যমন্ত্ৰীজন দক্ষ মুখ্যমন্ত্ৰী। তেখেতে ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী ঘোষণা কৰাৰ আগতে তেখেতৰ মনত মাইণ্ডছেট তেখেতে তৈয়াৰ কৰি লৈছে যে মই ৰাজধানীখন কেনেকৈ মোৰ সপোনৰ ৰাজধানীখন হ'ব। আৰু তেখেতৰ এই সপোনৰ ৰাজধানী নেভাবোঁ আমি তেখেতক কিবা বেলেগ ধৰণে পৰামৰ্শ দিব লাগিব বুলি, কাৰণ তেওঁ এজন অভিজ্ঞ ৰাজনৈতিক ব্যক্তি আৰু তেখেতে যিবিলাক চিন্তা কৰে, চিন্তাবিলাক তেখেতৰ অভিজ্ঞতা ওপৰত ভিত্তি কৰিহে চিন্তা কৰে। মানে মই বহুত নেতাক দেখিলোঁ, কাৰণ আমিও ৰাজনীতি আজি প্ৰায় 27-28 বছৰ ৰাজনীতি পথাৰত আছোঁ। অসমৰ মুধা ফুটা বহুত নেতা দেখিলোঁ, যি নেতাই কথা দি কথা ৰাখিব নোৱাৰে, তেওঁ কিন্তু কথা দি কথা ৰাখিব পাৰে। দেখিছোঁ আমি। আৰু তেখেতৰ মানে
ষ্টাডিটো বহুত বেছি আছে। মানে মই যিমানখিনি দেখিলোঁ, তেখেতে মানে সম্যক জ্ঞান বহুত আছে, তেখেতে ষ্টাডি বহুত কৰে, বহুত ডেপ্থলৈকে যাব পাৰে। বহুত ডেপ্থলৈকে যায়, আৰু তেখেতৰ মানে টিমটো বহুত ষ্ট্ৰং। তেওঁক যিখিনিয়ে ধৰক ইনফৰ্মেশ্যন দিয়ে, গোটেই ব্যৱস্থাটো তেওঁ সৰু সৰু বস্তুৰ ওপৰত তেওঁ নিৰীক্ষণ কৰে। সেইখিনিৰ পৰা তেওঁ মানে ভুলটো তেওঁ সাধাৰণতে নহয়। বিৰোধীয়ে এনেই হুলস্থুল কৰে, পানীৰ সময়তো দেখিছেই হুলস্থুল, ক'ভিডৰ সময়তো হুলস্থুল কৰিলে, হুলস্থুলৰ বাহিৰে বিৰোধীয়েতো বেলেগ একো কৰিব পৰা নাই। পৰিৱেশ এটা মানে তেওঁলোকে বেলেগ ফালে লৈ যাব বিচাৰে। কিন্তু ডিব্ৰুগড়ত আপুনি যিটো কথা কৈছে, পৰিকল্পনা তেওঁৰ আছে, কিন্তু পৰিকল্পনা তেওঁৰ থাকিলেও আমিও আমাৰ ফালৰ পৰা দেখুৱাব লাগিব। কিন্তু মই আপোনাক এটা কথা কওঁ, মানে মোৰ ধৰক ডিব্ৰুগড়ত জন্ম, আজি প্ৰায় 50 বছৰো অধিক হ'ল আমাৰ, ডিব্ৰুগড়তে থকা, দেখিলোঁ গোটেই ব্যৱস্থাটো। 1950 চনৰ বৰ ভূঁইকঁপ এটা হৈছিলে। বৰ ভূঁইকঁপৰ আগৰ ডিব্ৰুগড় এতিয়া নাই। বিশ্বত আপুনি দেখিব, গোটেই ৱৰ্ল্ডত নদীৰ পাৰত এখন চহৰ থাকে, চহৰখনে নদী সৃষ্টি কৰে, কিন্তু কেৱল মাত্ৰ বিশ্বৰ এনেকুৱা এখন ডিব্ৰুগড়, যি ডিব্ৰুগড় চহৰখনক নদীয়ে সৃষ্টি কৰিছে। এইটো কিন্তু যদি আপুনি ভালকৈ ষ্টাডি কৰে, এইটো কিন্তু এটা আচৰিত ঘটনা যে ডিব্ৰুগড় চহৰখনক কিন্তু নদীয়ে সৃষ্টি কৰাহে চহৰ হয় এখন। এনেই জেনেৰেলি চহৰখনে নদী সৃষ্টি কৰে। হয়, কাৰণ 50 চনৰ বৰ ভূঁইকঁপৰ সময়ত ডিব্ৰুগড় যিখন অৰিজিনেল চহৰ আছিলে, য'ত গভৰ্ণমেণ্ট বইজ স্কুল আছিলে, য'ত কোৰ্টখন আছিলে, য'ত খেলৰ ফিল্ড আছিলে, য'ত চাহ বাগান আছিলে, য'ত গাঁও আছিলে, বিভিন্ন চহৰ আছিলে, চব বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ মাজত সোমাই গ'ল। ব্ৰহ্মপুত্ৰ নদীখনত ওপৰত ভিত্তি কৰি আজি ডিব্ৰুগড় চহৰ নতুনকৈ সৃষ্টি হৈছে। এইখনক আগবঢ়াই নিয়াটো কিন্তু ইমান সহজ নহয়। চেষ্টা কৰিছে, বিভিন্ন সময়ত বিভিন্নজন বিধায়ক আহিছে, বিভিন্নজন সাংসদ আহিছে, তেওঁলোকে চেষ্টা কৰিছে। কিন্তু মই এটা কথা ক'বলৈ লাগিবই আপোনাৰ মাধ্যমৰ যোগেদি, কেতিয়াবা কেতিয়াবা দুখো লাগে যে প্ৰায় 1800 শতিকা মানত ব্ৰিটিছে ডিব্ৰুগড় চহৰখন মানে গঢ় দি থৈ গৈছিল। চিন্তা কৰিব আপুনি, সমগ্ৰ অসমত ব্ৰিটিছে ডিব্ৰুগড়খন কিয় চিলেক্ট কৰিলে? তাৰমানে ডিব্ৰুগড়ৰ গুৰুত্বটো তেওঁলোকে দেখিছিলে বিভিন্ন ক্ষেত্ৰত, ব্যৱসায়িক ক্ষেত্ৰতে হওক, বাণিজ্যিকভাৱেও হওক, স্বাস্থ্যখণ্ডৰ ফালৰ পৰাও হওক, সকলো ফালৰ পৰা, চব ফালৰ পৰা। কিন্তু তেওঁলোকে যিটো মাইলৰ খুঁটা হিচাপত ইয়াত খুঁটাটো মাৰি পুতি থৈ গ'ল, সেই হিচাপত কিন্তু ডিব্ৰুগড়ে আজি দেশ স্বাধীন হোৱা, মই হিচাপ নিকাচ কৰিছিলোঁ, 80 বছৰ হ'ব হ'ল। আজি 80টা বছৰ ভৰি দিবলৈ গৈ আছোঁ আমি, কিন্তু ডিব্ৰুগড়ে কিন্তু নিজা পৰিচয়টো কিন্তু যি হিচাপত দিব পাৰিব লাগিছিলে দিব পৰা নাই বিভিন্ন ক্ষেত্ৰত। সেইকাৰণে মানে মোৰ দুখ লাগে কেতিয়াবা কেতিয়াবা, আৰু সেইকাৰণে ৰাজনীতি পথাৰত আহি মই মানে চেষ্টা কৰিছোঁ যে মই সঁচা অৰ্থত ৰাজনীতি কৰিবলৈ, আৰু চেষ্টা কৰিছোঁ যে মই প্ৰতিনিধি হৈ ডিব্ৰুগড়খনত মই ভাবি থকা সপোনখিনি পূৰণ কৰিবৰ কাৰণে। কাৰণ চাওক, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্ভৰ কৰি ডিব্ৰুগড় চহৰ চলি আছে। এখন নতুন চহৰ সৃষ্টি হ'ল, সেই চহৰখনক কিন্তু আমি যেনেকৈ আটোমটোকাৰীকৈ গোটেই ব্যৱস্থাৰ মাজত আনিব পাৰিব লাগিছিলে, পৰা নাই। কিয় পৰা নাই? কিছু কিছু ক্ষেত্ৰত এইটো যদি মই মুকলিভাৱে ক'ব যাওঁ, হয়তো দলৰ বিৰুদ্ধত যোৱা হ'ব। আৰু যদি মই এজন দলৰ বাহিৰত আহি সাধাৰণ নাগৰিক হিচাপে প্ৰশ্ন কৰোঁ, কিয় পৰা নাই? আজি 80টা বছৰ ভৰি দিবলৈ হ'ল ডিব্ৰুগড়ত। আজি 80টা বছৰত আপুনি ডিব্ৰুগড়ত স্বাস্থ্যখান যিটো খণ্ড আছে, অসম চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম চিকিৎসা কেন্দ্ৰ আছিলে, হয়নে? সেই চিকিৎসা কেন্দ্ৰখনত নিউৰোচাৰ্জাৰী ডিপাৰ্টমেণ্ট এটা হোৱা আজি 5 বছৰমান হৈছে। কথাটো হ'ল, মানে মেডিকেল চায়েন্স জন্ম য'ত হৈছিলে, ব্ৰিটিছে আজি প্ৰায় 100 বছৰ আগতে, প্ৰায় 100 বছৰ মেডিকেল স্কুল স্থাপন কৰাৰ পিছত আমি মাইলৰ খুঁটা হয়। নিউৰোচাৰ্জাৰী নাৰ্ছিং হোমত আহিলে নিউৰোচাৰ্জাৰী কিন্তু অসম চিকিৎসা মহাবিদ্যালয়তে 5 বছৰ লাগিছে। গাফিলতি ক'ত আছে? চৰকাৰী ব্যৱস্থাত গাফিলতি আছে। হয়তো গোটেই ব্যৱস্থাটোৰ জ্ঞান শূন্যতাৰ অভাৱ হ'ব পাৰে।
যে মেডিকেল কলেজ এখনত কি কি বিভাগৰ প্ৰয়োজনীয়তা আছে, প্ৰতিনিধিসকলৰ জ্ঞানৰ অভাৱ থাকিব পাৰে। বিভিন্ন সময়ত শুনিবলৈ পোৱা যায় যে উপযুক্ত ব্যক্তি শিক্ষিত হ'ব লাগে। ইয়াত শিক্ষিত ব্যক্তিও বিধায়ক হৈছিলে, ডাক্তৰ হৈছিলে বিধায়ক। তেখেত নাই ডিব্ৰুগড়ত, বৰ্তমান তেওঁ মৃত, ডাক্তৰ কে গগৈ, ক'বই লাগিব কংগ্ৰেছ চৰকাৰ দিনত। তেওঁ 3টা টাৰ্ম ইয়াত বিধায়ক হ'ল। তেওঁ এজন চিকিৎসক থকা অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল হৈ গৈছিলে বিভিন্ন PG ডিপাৰ্টমেণ্টত। এইটো ডাঙৰ কথা। আজি অসমত প্ৰয়োজনীয়তা আছে ডিব্ৰুগড় মেডিকেল কলেজখনক আৰু ডেভেলপ কৰা। ঠিক তেনেকৈ পাৰ্কিঙৰ ব্যৱস্থা নাই। নিৰ্বাচনী ইছ্যু আমি কৰি আছোঁ পাৰ্কিঙৰ কাৰণে। মানে মই অকণমান দীঘলীয়াকৈ ক'বই লাগিব, আপুনি যিটো প্ৰশ্ন সুধিছে মোক। ডিব্ৰুগড়ত আপুনি গাড়ীখন লৈ পেলাই বজাৰৰ মাজত গ'লে গাড়ীত পাৰ্ক কৰিবলৈ আপুনি ঘূৰি ফুৰিব লাগে। হয়। মানে সুপৰিকল্পিতভাৱে ব্যৱস্থা আমি ৰাখিব পৰা নাই, ৰাইজক দিব পৰা নাই। তাৰ কাৰণে কিন্তু কোনে কি দায়িত্ব লয় নাজানো, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এজন মই সেৱক হিচাপত মই কিন্তু দুখ স্বীকাৰ কৰিছোঁ যে আমি ৰাইজক যি সপোন দেখুৱাইছিলোঁ আমি সেইখিনিত কিন্তু পূৰণ কৰিব পৰা নাই। যে অন্ততঃ চহৰখনৰ মাজমজিয়াত পাৰ্কিঙৰ সুব্যৱস্থা কৰিব পৰা নাই। আৰু দিনক দিনে এই প্ৰব্লেমটো বাঢ়ি বাঢ়ি গৈ আছে। বাঢ়ি বাঢ়ি গৈ আছে। চাওক এতিয়া পাৰ্কিংটো মই কৈছোঁ, মই মানে কিছুমান প্ৰশ্ন মানে মই নিজকে সুধোঁ কেতিয়াবা কেতিয়াবা। ৰেলৱেৰ মাটি পৰি আছে, শুনি আছোঁ যে ৰেলৱে কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ আমি কাগজ লিখিছোঁ, বিভিন্নজনে কাগজ লিখিছে যে পাৰ্কিঙৰ কাৰণে মাটি লাগে। পুৰণা ষ্টেচনটোৰ ওচৰে পাঁজৰে মাটি বিচাৰি আছে, লিখিয়ে আছে, কাগজ লিখিয়ে আছে, কিন্তু কাগজৰ উত্তৰ তেওঁলোকে আনিব পৰা নাই। কথাটো চাব দেই আপুনি। কিন্তু ৰেল ষ্টেচনৰ সন্মুখত মই ফেচবুক মাধ্যমত এইটো দেখুৱাইছোঁ আগতে, মোৰ সামাজিক মাধ্যমত মই কিছুমান বস্তু সামাজিক মাধ্যমত মই দেখুৱাওঁ। সন্মুখৰ যিটো পৰিত্যক্ত ঘৰ, এতিয়া ৰেলৱে গেষ্ট হাউচ আছে, আগতে অফিচ আছিলে, এতিয়া পৰিত্যক্ত ঘৰ হৈ আছে। সেই পৰিত্যক্ত ঘৰটোত আপোনাৰ চাওক, কাৰোবাৰ জোতা দোকানৰ গোডাউন বনাইছে, কোনোবা আপোনাৰ গাড়ীৰ ডিলাৰ খুলিছে, তাৰ ভিতৰত গাড়ী ডিলাৰ খুলিছে, কিছুমান আপোনাৰ দোকান খুলিছে তাত। তো গোটেই ব্যৱস্থাটোত মই খবৰ পোৱা মতে তিনিচুকীয়াৰ যিটো DRM অফিচ, DRM অফিচৰ পৰা তাত অনুমতি দিছে। যদি DRM অফিচটোৰ পৰা অনুমতি লৈ তাত দোকান খুলিব পাৰে, তেতিয়াহ'লে ডিব্ৰুগড়ত ইমান ডাঙৰ ডাঙৰ ব্যক্তি থকাৰ পিছত তেওঁলোকে গোটেই দিল্লীৰ ৰেল মন্ত্ৰণালয়ে যে চিঠি দিছে, তেতিয়াহ'লে তিনিচুকীয়া DRM অফিচৰ পৰাই তেওঁলোকে কামটো কৰাব পাৰে। তো গোটেই ব্যৱস্থাটোত মই যিটো বুজি পাইছোঁ যে দিল্লীত থকা ৰেলৱে বিভাগতকৈ, মন্ত্ৰণালয়তকৈ DRM অফিচটো বেছি শক্তিশালী নেকি? একেবাৰে সৰু কথা এটা, কেনেকৈ DRM অফিচে পাৰ্মিশ্যন দিলে যদি দিল্লীৰ পৰা পাৰ্মিশ্যন তেওঁলোকে আনিব পৰা নাই? এই গোটেই ব্যৱস্থাটো ধৰিব লাগে। এই গোটেই ব্যৱস্থাটো তাত ধৰি পেলাই তাত যদি লগে লগে তাত যদি বহি গোটেই অন স্পট গোটেই যদি ভেৰিফিকেশ্যন কৰে, মই যদি জনপ্ৰতিনিধি হ'লোহেঁতেন, মোৰ প্ৰয়োজনীয়তা আছে মোৰ ৰাইজক তাত পাৰ্কিঙৰ ব্যৱস্থা কৰি দিয়ে। মোৰ তাত ৰাইজক পাৰ্কিঙৰ সলনি ৰেলৱে যদি দোকান দিয়ে, কি কাৰণে দোকান দিব ৰেলৱে? লাগিলে পাৰ্কিংটো ৰেলৱে লওক, ফিজটো। এই এটা ডাঙৰ সমস্যা, যিটো সমস্যাৰে আমি জৰ্জৰিত হৈ আছোঁ। সেই সমস্যাটো সমাধানৰ কাৰণে দেখা নাই তেওঁলোকে কাগজে দি আছে, কিন্তু মই ভাবিছোঁ, আৰু আপোনাৰ এই মাধ্যমেদি মই পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছোঁ যে ৰেল মন্ত্ৰণালয়ত আপুনি কথা পাতক, আৰু আপুনি কথা পাতি এই গোটেই ব্যৱস্থাটো, ৰেলৱে পৰিত্যক্ত মাটি বহুত আছে, তাত মাল্টি ষ্টৰী পাৰ্কিঙৰ ব্যৱস্থা আপুনি কৰিব লাগে, তেতিয়াহে হ'ব। ইয়াত ভেকু ভাওনা বহুত দেখিলোঁ, পাৰ্কিঙৰ নামত কাগজ লিখিছোঁ, পাৰ্কিঙৰ নামত কাগজ লিখিছোঁ, এনেকুৱা ধৰণৰ অহৰহ ভেকু ভাওনা দেখি দেখি আমনি লাগিলে। এটা হৈ গ'ল পাৰ্কিং তাত, এটা হৈ গ'ল আপোনাৰ মেডিকেলৰ, আপুনি যদি যাবলৈ হয় মেডিকেল লাইনটোত, পাৰ্কিং কৰিবলৈ সুবিধা নাই তাত। গোটেই ৰাস্তা মানে আপোনাৰ কৈ শেষেই নহ'ব আচলতে আজি আপোনাৰ টপিকত, গোটেই ৰাস্তাৰ ওপৰত গাড়ী পাৰ্কিং। এতিয়া এইটো গ্ৰীণ কৰিডৰ কৰিব পাৰিব লাগিছিলে। আজি চাওক মডাৰ্ণ যুগ, আজি ছায়েন্সে ইমান আগবাঢ়িছে, প্ৰতিটো ক্ষেত্ৰত আমি মানুহক সুবিধা দিবলৈ গৈ আছোঁ। আজি আমাৰ হাতত এণ্ড্ৰইড মোবাইল আহিলে, আমি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে এণ্ড্ৰইড মোবাইল আনিছোঁ, নহ'লেতো 010 চলি থাকিলেহেঁতেন। তেতিয়াহ'লে আমি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে পাৰ্কিঙৰ ব্যৱস্থা কৰিব লাগে
নে ৰাস্তাটো বহল কৰি গাড়ী পাৰ্কিং কৰিব লাগে, গোটেই ঠেক কৰি পেলালে। তো মই মোৰ ফেচবুকৰ মাধ্যমেদি দিছিলোঁ, এতিয়া আপোনাৰ মাধ্যমেদি মই পুনৰবাৰ কৈছোঁ যে পল্টন বজাৰত চাহ বাগান আছে, চাহ বাগানৰ মাটি অধিগ্ৰহণ কৰি অসম চৰকাৰে তাত মাল্টি ষ্টৰী পাৰ্কিঙৰ ব্যৱস্থা কৰিব লাগে অতি সোনকালে। ডিব্ৰুগড়ত যদি এই দুটা জেগাত যদি পাৰ্কিঙৰ ব্যৱস্থা কৰি দিয়ে, ডিব্ৰুগড়ত এটা ডাঙৰ জ্বলন্ত সমস্যা সমাধান হ'ব। সমাধান হ'ব। আৰু যিহেতু তাত অলৰেডি চাহ বাগানৰ মাটি অধিগ্ৰহণ কৰি আমি দেখিছোঁ নাৰ্ছিং হোম খুলিছে, হয়, বেলেগ বেলেগ কিবা কিবি ষ্টেপ লোৱা দেখিছোঁ, নোৱাৰা কোনো কথাই নাই। তো এইটো এটা ৰাজহুৱা সমস্যা, আমাৰ ডিব্ৰুগড়খনৰ সমস্যা, য'ত আমাৰ এতিয়া ডিব্ৰুগড় বজাৰখনত যাবলৈ আমি এতিয়া গাড়ী ঘূৰাই ফুৰিবলগীয়া হয়, ক'ত পাৰ্ক কৰিব। আজি আপুনি মানে মই সেইটো কাৰণে মোৰ দুখ লাগে, মই আপোনাক কৈছোঁতো সমস্যাবিলাক মানে আমি স্থায়ীভাৱে সমাধান কৰিব পৰা নাই। আৰু এটা ডাঙৰ মই প্ৰব্লেম দেখিছোঁ, ঐতিহাসিক ডিব্ৰুগড়, ঐতিহাসিক ডিব্ৰুগড়, মানে ডিব্ৰুগড়ৰ অতীতটো লৈ আমি জীয়াই আছোঁ, ডিব্ৰুগড়ৰ ভৱিষ্যতটোলৈ কিন্তু আমি একো আগবাঢ়িব পৰা নাই। কিন্তু আপুনি অতীত বুলি কওঁতে অতীতৰো বহুত বস্তু আমি ভালকৈ সংস্থাপন দিব পৰা নাই, সংৰক্ষণ কৰিব পৰা নাই। মানে মোৰ কথাটো হ'ল চাওক, মই সেইকাৰণে মই ৰাজনীতিত মই অহৰহভাৱে লাগি আছোঁ যে মোক দলে দিয়ক দায়িত্ব, মই কৰি দেখুৱাম। প্ৰথম কথা হ'ল ডিব্ৰুগড়ৰ ইতিহাসটো, ডিব্ৰুগড়ত যে ব্ৰিটিছে আহি গোটেই ব্যৱস্থাটো যে আহি ধৰি ডিব্ৰুগড় টাউন এখন বনাই থৈ গ'ল। আজি ডিব্ৰুগড় মিউনিচিপালিটিখন ব্ৰিটিছে আৰম্ভ কৰা মিউনিচিপালিটি। কিয় কৰিছিলে তেওঁলোকে? ৰাস্তা ঘাট তেওঁলোকে দেখিছিলে, সুন্দৰ ৰূপত তেওঁলোকে কৰি থৈ এৰি থৈ যোৱাৰ পিছত আমি বস্তু এটা পালোঁ, পোৱাটোকো আমি ভালকৈ ৰাখিব পৰা নাই। আজি আপোনাৰ গোটেই ব্যৱস্থাটো হ'ব লাগিছিলে এটা মিউজিয়াম হ'ব লাগিছিলে, যিটো মিউজিয়াম আধুনিক যুগত আধুনিক ব্যৱস্থাত মিউজিয়াম হ'ব লাগিছিলে, হয়নে? গোটেই মিউজিয়ামটোত থাকিব লাগিছিলে যে নদীৰ মাজত গুচি যোৱা ডিব্ৰুগড়খন কি কি আছিলে, কি কি নাই, উঠি অহা নতুন প্ৰজন্মই একো নাজানে। সেইখিনি বস্তু তাত থাকিব লাগিছিলে সংৰক্ষিত হৈ। সেইখিনি বস্তু কালেক্ট কৰি তাত আনি পেলাই দিয়াটো দায়িত্ব আছিলে কিন্তু প্ৰতিনিধিসকল। মইতো আজিলৈকে কোনো প্ৰতিনিধিক এইটো বিষয়ত মান মতা নাই শুনা আজিলৈকে। নাই, মোৰ কৈছোঁ না, সপোন চবৰে বেলেগ বেলেগ। প্ৰথম কথা হৈ গ'ল, জন্ম ডিব্ৰুগড়ত হৈছোঁ, ডিব্ৰুগড়ত ডাঙৰ হৈছোঁ, ডিব্ৰুগড়ত সমস্যা দেখিছোঁ, ডিব্ৰুগড়ৰ সমস্যা মাত মাতিছোঁ। সমস্যাবিলাক ক'ত ক'ত হয়? বিভিন্ন সময়ত বিভিন্ন ব্যক্তি বাহিৰৰ পৰা আহি পেলাই যেতিয়া ডিব্ৰুগড়খনৰ বিষয়ত বেছি জনা ওলায়, তেতিয়াই সমস্যাৰ সৃষ্টি হয়। আৰু এটা বস্তু মই দেখিলোঁ, মানে এইটো ক'বই লাগিব, সত্য কথা, বহুত অফিচাৰ দেখিলোঁ মই জীৱনত AC ৰুমৰ ভিতৰত বহি ডিচিশ্যন মেকিং কৰে। প্ৰেক্টিকেল নোহোৱাৰ কাৰণে বহুত সমস্যা কিন্তু সমাধান নোহোৱাকৈ আছে। সমস্যা কিন্তু সমাধান কৰিবলৈ ফিল্ডত যাব লাগিব, ফিল্ডত গৈ সমস্যা চাব লাগিব। ডিব্ৰুগড়ত সমস্যাই জৰ্জৰিত আজিও হৈ আছে। মই সেইটো বাবে আপোনাক কথাখিনি সোধাৰ কাৰণ এইটো আছিলে, কাৰণ যিহেতু আমি এতিয়া ছেকেণ্ড কেপিটেল হ'বলৈ গৈ আছে, আধুনিকীকৰণৰ পৰা আৰম্ভ কৰি সৌন্দৰ্য মডিফিকেশ্যনৰ পৰা আৰম্ভ কৰি আমি এতিয়া আপুনি যিকেইটা পইণ্ট আউট কৰিলে, পাৰ্কিঙৰ পৰা আৰম্ভ কৰি বা এই সংৰক্ষণ মিউজিয়ামৰ পৰা আৰম্ভ কৰি এইকেইটা বস্তুত আমি আশা কৰিম যাতে মুখ্যমন্ত্ৰী মহোদয়ে এইটোৰ ওপৰত অকণমান চকু দিয়ে। কাৰণ এতিয়া চবৰে চকু আমাৰ ডিব্ৰুগড় চহৰখনক লৈ, ডিব্ৰুগড় জিলাখনক লৈ। এতিয়া আপুনি অলপ আগত যেতিয়া ক'লে মিউজিয়াম আৰু ব্ৰিটিছৰ কথাটো ক'লে, ব্ৰিটিছে বনাই থৈ যোৱা, এতিয়া ব্ৰিটিছে বনাই থৈ যোৱা বুলি কওঁতে আমাৰ যিখন ব্ৰিটিছ মিউজিয়াম আছে, মই অলপ দিন আগত এটা ভিডিঅ' কৰিছিলোঁ। এতিয়া যিটো জৰাজীৰ্ণ অৱস্থাত আছে, সেইটো ক্ষেত্ৰত আমাৰ জিলা প্ৰশাসন বা আমাৰ চৰকাৰে দায়িত্ব ল'ব লাগিছিলে। ছেকেণ্ড কথাটো হৈ গ'ল টি মিউজিয়াম, যিহেতু আমাৰ ডিব্ৰুগড়খনক চাহ নগৰী হিচাপে জনাজাত। যিটো টি মিউজিয়াম বনি আছে আমাৰ কনভে ৰোডৰ ওচৰত, আজি 2016-17 চনতে আৰম্ভ হোৱা কাম, সেইটোক লৈও মই এটা প্ৰতিবেদন কৰিছিলোঁ। আজিলৈকে ৰাইজৰ বাবে মুকলি কৰিব পৰা নাই। এতিয়া কিয় কৰিব পৰা নাই সেইটো বিভাগে হয়তো গম পাব বা চৰকাৰে গম পাব, হয়তো ফাণ্ডৰ অভাৱ থাকিব পাৰে, ছেকেণ্ড ইনষ্টলমেণ্ট নাই অহা, সেইটোও হ'ব পাৰে। মই তাত কাকো কামটো কমপ্লিট নোহোৱাৰ কাৰণে মই কোনোবা কণ্ট্ৰেক্টৰ বা ডিপাৰ্টমেণ্টকো মই জগৰীয়া কৰিবলৈ নাযাওঁ। কিন্তু এইটো ক্ষেত্ৰত মই ভাবোঁ আমাৰ জনপ্ৰতিনিধিসকলে বা চৰকাৰে, যিহেতু আপোনালোকৰে চৰকাৰ চলি আছে, আপোনালোকৰ দলৰে চৰকাৰ চলি আছে, আপোনালোকে এই ক্ষেত্ৰত মাত মতাটো মই বিচাৰিছোঁ। কাৰণ টি মিউজিয়ামটো অপেনিং হ'লে আমি বহুত কথা আমি তাত গম পাম। উঠি অহা নতুন প্ৰজন্মই কেনেকৈ চাহ তৈয়াৰ কৰে, উৎপাদন কৰে, মডেল টি গাৰ্ডেনৰ পৰা আৰম্ভ কৰি বহুত বস্তু তাত সংগ্ৰহালয়ত
মই যিমান দূৰ জানো ৰাখিব বুলি কোৱা হৈছিল। তো সেইখিনি এতিয়া অভাৱ এটা হৈ আছে, ৰাজহুৱাই মুকলি কৰিব পৰা নাই। এইটো ক্ষেত্ৰতো মই ভাবোঁ চৰকাৰে অতি সোনকালে কিবা এটা ষ্টেপ ল'ব চাওক লাগে। এতিয়া কথাটো হ'ল টুৰিজম ছেক্টৰটো মানে মোৰ মানে নিজৰ যিটো চিন্তাধাৰা, ডিব্ৰুগড় চহৰখনক বিভিন্ন ছেক্টৰত টুৰিজম ছেক্টৰত আমি ভাগ কৰিব পাৰোঁ। যেনেকৈ টি টুৰিজম, হেল্থ টুৰিজম, হয়নে? এতিয়া টি টুৰিজম ক'লে আপুনি যিটো কথা ক'লে কেৱল মাত্ৰ সেইটো নহয়, টি গাৰ্ডেন কেইখন আছে ইমান ধুনীয়া ধুনীয়া, আমি যদি তাত টুৰিজম মানে এতিয়া আপোনাৰ মাজতে অসম চৰকাৰৰ ফালৰ পৰা অনুদান লৈ তেজপুৰত এখন খুলিছে টি টুৰিজমত, ধুনীয়া ধুনীয়া কটেজ খুলিছে। তো ডিব্ৰুগড় এতিয়া ধৰক সৌন্দৰ্যবৰ্ধন কৰিবলৈ হ'লে চহৰৰ মাজমজিয়াত ইমান ধুনীয়া ধুনীয়া বাগান আছে, চহৰৰ চাইডে চাইডে ইমান ধুনীয়া ধুনীয়া বাগান আছে, হয়নে? হয়তো অসমত ডিব্ৰুগড়খনেই এনেকুৱা এখন চহৰ যি চহৰৰ মাজত বাগান, চাইডত বাগান, আমি এই গোটেই ব্যৱস্থাটো এডপ্ট কৰিব পাৰিব লাগিছিলে। আৰু এই এডপ্ট কৰা ব্যৱস্থাটো এই ঘৰখনৰ যেতিয়া ঘৰখনৰ কোনফালে ফুলগছ লাগিব, ঘৰখনৰ কোনফালে আপোনাৰ টিউবৱেলটো বহাব, ঘৰখনৰ আপুনি কোনফালে টিউবলাইটটো লগাব, হয়নে? গোটেই ব্যৱস্থাটো কিন্তু গুৰিয়ালজনৰ ওপৰত নিৰ্ভৰ কৰে। গুৰিয়ালজনে যদি গোটেই ব্যৱস্থাটো ভালকৈ প্লেনিং নকৰে, য'ত টিউবৱেলটো বহিব লাগে তাত যদি ফুলগছ লগাই দিয়ে, শুৱনি নহয়, দেখিবলৈ বেয়া হয়। তেনেকুৱা ব্যৱস্থাত চলি থাকিলে নহ'ব। আমাৰ গোটেই ব্যৱস্থাটো মই কৈছোঁ নহয়, টুৰিজম ছেক্টৰ বিভিন্ন ছেক্টৰত আছে। এতিয়া আমাৰ মানে টি টুৰিজমটো ডেভেলপ কৰিবৰ কাৰণে আমি কিমান আগবাঢ়িলোঁ, কিয় নোৱাৰিলোঁ? আজি অসম চৰকাৰৰ 52টা ডিপাৰ্টমেণ্ট আছে, 52টা ডিপাৰ্টমেণ্ট। 52টা? 52টা ডিপাৰ্টমেণ্টৰ ভিতৰত আমি কিমানকেইটা ডিপাৰ্টমেণ্টৰ আমি কাম আনি ডিব্ৰুগড় সমষ্টিটোত বা ডিব্ৰুগড় যিখন আমাৰ ডিব্ৰুগড় আমি ৰাইজক দিব পাৰিছোঁ। এটা টুৰিজম এটা ডাঙৰ ছেক্টৰ আছিলে। টুৰিজম ছেক্টৰটো কি কেৱল মাত্ৰ কাজিৰঙাতে সীমাবদ্ধ নেকি? টি টুৰিজমটো কেৱল মাত্ৰ আপুনি যিটো কথা ক'লে টি মিউজিয়াম, কেৱল মাত্ৰ টি মিউজিয়াম হ'লেই নহ'ব নহয়। টি গাৰ্ডেন কেইখনত আমাৰ অৰিহণা কি? আমি চৰকাৰে ঠিক আছে, চৰকাৰে এতিয়া বহুতখিনি কৰিছে, কিন্তু যদি আমি পেৰেলেলি যদি টি গাৰ্ডেনৰ যদি ভিতৰত আমি অন্ততঃ গেষ্ট হাউচ হিচাপত যদি কিছুমান প্ৰজেক্ট লৈ দিব পাৰিলোহেঁতেন, হয়তো আমাৰ টুৰিষ্ট আহিলেহেঁতেন। এক, দুই হৈ গ'ল হেল্থ টুৰিজম। হেল্থ টুৰিজমটো এতিয়া অসমৰ জন্মদাতা স্বাস্থ্যখণ্ডত, নৰ্থ ইষ্টৰ জন্মদাতা স্বাস্থ্যখণ্ডত অসম চিকিৎসা মহাবিদ্যালয়। ইয়াত আনুষংগিক বহুত কৰিবলগীয়া আছে। অসম চিকিৎসা মহাবিদ্যালয়ে জন্ম দিলে আজি অসমত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ এটা সপোন, প্ৰতিখন জিলাত এখন এখন মেডিকেল কলেজ বনোৱা। কিন্তু এতিয়া কথা হ'ল নহয়, প্ৰডাকশ্যন আপুনি মেডিকেল কলেজ যে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি কৰিব, তাত যে পঢ়াবলৈ ষ্টুডেণ্ট আপোনাৰ চিট ওলাব, নতুন নতুন কলেজ খুলি আছে, নতুন নতুনকৈ ষ্টুডেণ্ট আহি আছে, সেইখিনিক পঢ়াবৰ কাৰণে যিখিনি আমাৰ শিক্ষকৰ প্ৰয়োজন হ'ব, এতিয়া আমি শিক্ষক কিমান আমি তৈয়াৰ কৰিব পাৰিছোঁ, আমি প্ৰফেচাৰ কিমান ৰেডি কৰিব পাৰিছোঁ? ঠিক আছে, জেনেৰেল যিকেইটা ছাবজেক্ট আছিলে সেইকেইটা ছাবজেক্টৰ ওপৰত জানো অকল মেডিকেল কলেজ চলিব? আজি লাগি মই স্পষ্টকৈ আপোনাৰ মাধ্যমৰ যোগেদি ক'ব পাৰিম যে ডিব্ৰুগড় মেডিকেল কলেজত কেইটামান বিভাগ অনাৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰা ছেটআপ হোৱালৈকে কেইজনমান বিশেষ চিকিৎসকে যেনেকৈ লাগি আছে, সমান পৰিমাণে ময়ো লাগি আছোঁ। যেনেকৈ এটা নিউৰ' চাৰ্জাৰী ডিপাৰ্টমেণ্ট, নিউৰ' চাৰ্জাৰী ডিপাৰ্টমেণ্টটো অংকুৰিত হোৱাৰ পৰা আজি মানে এটা সফল ডেকা হোৱালৈকেহে হৈছে এতিয়া। আৰু আছে কৰিবলগীয়া, পৰিয়াল ডাঙৰ কৰিবলগীয়া আছে। নিউৰল চাৰ্জাৰী ডিপাৰ্টমেণ্টটো ইমান এটা ডাঙৰ ডিপাৰ্টমেণ্ট, প্ৰয়োজনীয়তা আছে। এতিয়া যান্ত্ৰিকতাৰ যুগ, এক্সিডেণ্ট কিমান হয় প্ৰতিটো ক্ষেত্ৰত। আজি মানসিক অশান্তিৰ কাৰণে মানে মানুহৰ প্ৰেছাৰ ষ্ট্ৰ'ক হয়, প্ৰতিটো ক্ষেত্ৰত আজি মেডিকেল কলেজত নিউৰ' চাৰ্জাৰী বিভাগটোত ইমান প্ৰেছাৰ পৰিছে। কাষত থকা মেডিকেল কলেজবিলাকৰ পৰা ইয়ালৈ পেচেণ্ট পঠিয়াই আছে, দুজন চিকিৎসকে জানো পাৰে? এতিয়া কথাটো হ'ল যে আমি পি জি কৰ্চ কেনেকৈ খুলিব লাগে, পি জি কৰ্চ কৰিবৰ কাৰণে আমি গোটেই সেই ডিপাৰ্টমেণ্টটোক আমি ফুল ফ্লেজেড ডিপাৰ্টমেণ্টলৈ আমি কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ, কনভাৰ্ট কৰিবৰ কাৰণে তাত কি কি প্ৰয়োজনীয়তা আছে, এই গোটেই ব্যৱস্থাটো কোনে চাব লাগিছিলে?
মেডিকেল কলেজৰ এই মই হেল্থ টুৰিজমটো যে সেইকাৰণে কৈছোঁ যে টুৰিজম ছেক্টৰটো আমি তেতিয়া কৰিব পাৰিম। আজি নাৰ্ছিং হোমে অসম চিকিৎসা মহাবিদ্যালয় অধিগ্ৰহণ কৰিছে, গিলি পেলাব বিচাৰিছে। আজি মেডিকেল কলেজখন একদম চুকলে আছে আৰু সন্মুখত ৰাস্তাটো, গোটেই ৰাস্তাটোত ইমানেই নাৰ্ছিং হোম হৈ গ'ল, আপুনি নাৰ্ছিং হোম পাৰ হৈ যাব পৰাকৈ বেৰিকেড দি দিছে তেওঁলোকে। এটা মানে ৱেল প্লেনিং, মানে এটা বেৰিকেড নাৰ্ছিং হোমৰ গম পাইছোঁ। মালিকবিলাকৰ, যে পেচেণ্টে উপায়বিহীন নাৰ্ছিং হোমতে পেচেণ্ট ভৰাই দিওঁ, অসম চিকিৎসা মহাবিদ্যালয়লৈ পেচেণ্ট যাব নালাগে। তেনেকুৱা কিছুমান ক্ষেত্ৰত মানে হেল্থ টুৰিজমটো ডেভেলপ কৰিবলগীয়া আছে বহুত। হেল্থ টুৰিজমটোৰ কাৰণে আপোনাৰ ৰাস্তাবিলাক ক্লিয়াৰ কৰিব লাগিব সুচাৰুৰূপে যাবৰ কাৰণে। আপোনাৰ ফেচবুকৰ মাধ্যমত দেখা পাইছোঁ অলপ দিনৰ আগতে আপুনি কেইটামান পথ বাছনি কৰি দিছিলে, কোনফালৰ পৰা কেনেধৰণে গ'লে ভাল হ'ব, এটা সুপৰিকল্পিত যাতায়াতৰ ব্যৱস্থা হ'ব। এইটো ক্ষেত্ৰত দেখিছোঁ আপোনাক কেইবাবাৰো আপুনি আপোনাৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। হয়, চাওক এতিয়া কথাটো কি হ'ল, মই মেডিকেল কলেজত লাগি থাকোঁ কাৰণে মই ভিতৰৰ কথা বহুত বেছি গম পাওঁ। মেডিকেল কলেজৰ ভিতৰত এতিয়াও বহুত বস্তুৰ অভাৱ হৈ আছে, বহুত বস্তু। কিছুমান এনেকুৱা আছে, ENT এতিয়া ধৰক আপোনাৰ কাণৰ টেষ্টটো কৰিব লাগে, আপোনাৰ কাণৰ প্ৰব্লেম হৈ আছে, হয়নে? কাণৰ টেষ্ট মেডিকেল কলেজত আছে যদিও কেতিয়াবা নাই বুলি কয়, বেয়া হৈ আছে বুলি কয়, বাহিৰলৈ আহিব লাগিব। বাহিৰলৈ আহিবলৈ হ'লে আপুনি কিছুমান বস্তু মন কৰিব, পল্টন বজাৰ বা গেহেম বজাৰত থাকে। সেই ৰোগীজন যেতিয়া মেডিকেল কলেজৰ পৰা ঘূৰিব, তেওঁক দিয়া হৈছে ওৱান ৱে। মানে ছিষ্টেমটো চাব, জন্ম মোৰ মেডিকেলত, ডিব্ৰুগড়ত ডাঙৰ হ'লোঁ, কেতিয়াও নেদেখা নাভূত নাচোত ঘটনা এটা ঘটি গ'ল যে ওৱান ৱে। ওৱান ৱে কৰিলে ভাল কথা, ওৱান ৱে কৰিলে, কিন্তু ওৱান ৱেটো কৰিলে কি কাৰণে? নাৰ্ছিং হোমৰ পাৰ্কিঙৰ কাৰণে কৰিলে। এতিয়া সেই পেচেণ্টজন যে যাব, বাগানৰ মাজেদি যাব 1 কিলোমিটাৰ, ঘূৰি পেলাই যাব আৰু আধা কিলোমিটাৰ, তাৰপিছত যাব তেওঁ পল্টন বজাৰলৈ আকৌ 1 কিলোমিটাৰ, গৈ পেলাই গেহেম বজাৰ পাবগৈ। তেওঁৰ আল্টিমেট মেডিকেল কলেজৰ পৰা এজন মানুহ ঘূৰি পেলাই যাওঁতে বহুখিনি চাফাৰ কৰি যাবলগীয়া হ'ব কেইঘণ্টা বাৰু। লাগিব তেওঁ, কাৰণ চব মানুহে গাড়ী লৈ নাহে। নোৱাৰে। আৰু এটা ইণ্টাৰেষ্টিং কেছ, মেডিকেল কলেজলৈ প্ৰায় 50% মানুহে নিজা গাড়ী লৈ আহে, 50% মানুহে কিন্তু প্ৰাইভেট গাড়ীত আহে। সেই মানুহখিনি কেনেকৈ যাব? এখন টেম্পোত যাব লাগিব। তো এনেকুৱা কিছুমান আনুষংগিক কামৰ কাৰণে অসম চিকিৎসা মহাবিদ্যালয়লৈ যোৱা পথবিলাক মুকলি কৰি দিব লাগে। এইটো মোৰ তেতিয়াও দাবী, এতিয়াও কৈছোঁ মই। আৰু বহুত ক্ষেত্ৰত মই উইথ মেপে সৈতে মই সামাজিক মাধ্যমত দেখুৱাইছিলোঁ, য'ত মই মাননীয় ডিব্ৰুগড় জিলা আয়ুক্ত মহোদয়কো দি থৈ আহিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো মই দিছোঁ। আশা কৰি ৰখি আছোঁ যে এই ব্যৱস্থাটোৰ ওপৰত তেওঁলোকে এটা পদক্ষেপ ল'ব বুলি। এতিয়া আপুনি অলপ আগত যিহেতু আমি কেপিটেল চিটিৰ কথা, দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়খনক আমি কথাখিনি পাতিয়ে আছোঁ। আপোনালোকৰ কিবা এৰিয়া ৱাইজ ডাইৰেকশ্যন কিবা আপোনালোকে গম পায় নেকি? বা চৰকাৰক আপোনালোকে কৈছে নেকি যে ডিব্ৰুগড় 0 পইণ্ট কোনটো হ'ব? এতিয়া ধৰি লওক মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কোৱা আমি দেখা পালোঁ, 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আমাৰ ৰাজধানীখনৰ পৰিসৰটো হ'ব, ডিব্ৰুগড় চহৰখনৰ। এতিয়া সেই 20 কিলোমিটাৰ ব্যাসাৰ্ধটো কোনখিনি পইণ্টৰ পৰা ক'লৈকৈ কোনফালে যাব? পূবফালে, পশ্চিমফালে কিমান যাব? এৰিয়া ৱাইজ আপোনালোকে কিবা গম পায় নেকি? চাওক, আমিও সেই বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিৰ লগত আলোচনাৰ মাধ্যমে যিখিনি গম পাইছোঁ, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ পিছত আমি ধৰক এতিয়া গোটেই তেওঁৰ যিটো পৰিকল্পনা সেইটো মুকলিভাৱে আমি দেখা নাই, কিন্তু বিভিন্নজন বিধায়ক বা বিভিন্নজন সাংসদৰ মাজত ডিছকাশ্যনত যিখিনি কথা গম পাইছোঁ, ৰেডিয়েশ্যনৰ মূল মানে 0 পইণ্টটো যিটো বিধানসভা বনাই আমাৰ আছে, খনিকৰ চাৰিআলি খনিকৰ যিখিনি জেগাত বিধানসভা হ'ব, তাৰ পৰাই ৰেডিয়াছটো 20 কিলোমিটাৰ ধৰা হ'ব। অ'কে। তাৰ পৰাই ৰেডিয়াছটো 20 কিলোমিটাৰ ধৰি আনুমানিক আপোনাৰ 4টা বিধানসভা সমষ্টি মানে ইয়াত সংযুক্ত হ'ব। যেনেকৈ ধৰক এতিয়া তাৰ মূল স্থান হৈ গ'ল ডিব্ৰুগড় বিধানসভা আজিৰ দিনত। থাকিবই। ইয়াৰ পৰা ধৰক চাবুৱা লাহোৱালৰ এটা অংশ সোমাব, এটা টিংখাঙৰ অংশ সোমাব, আৰু এটা খোৱাঙৰ অংশ সোমাব। তো সেই হিচাপত ৰাজধানীৰ পৰিসৰটো এই 20 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত আহিব। তাৰ মাজত আকৌ ডিব্ৰুগড় মিউনিচিপালিটি কৰ্প'ৰেশ্যনৰ এটা ৰেডিয়েশ্যন এটা বনাই আছিলে তেওঁলোকে, হয়। প্ৰস্তাৱ এটা গ'ল। সেই প্ৰস্তাৱটো ধৰক বিভিন্ন সময়ত বিভিন্ন কথা শুনি আছোঁ। ডিক্লেয়াৰ নিদিয়ালৈকে আমিও ক'ব নোৱাৰোঁ কোনটো এৰিয়া কোনখিনিলৈকে হ'ব বা কিমান কিজন
ধৰক ৱাৰ্ড কাউন্সিলৰ তেওঁলোকে ফাইনেল কৰিছে উম। সেই গোটেই ব্যৱস্থাটো কেইজনীয়া হ'ব গোটেই বস্তুটো আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ কাৰণ পিছতে মিউনিচিপালিটি কৰ্পৰেশ্যন হৈ যোৱাৰ লগে লগে আপোনালোকৰ এতিয়া ৱাৰ্ড কমিশ্যনাৰ সংখ্যাও সংখ্যাও বাঢ়িব, পৰিসৰো বাঢ়িব ৱাৰ্ডৰ সংখ্যা বাঢ়িব, পৰিসৰো বাঢ়িব পৰিসৰো বাঢ়িব। অ'কে, আপোনাৰ দৃষ্টিত বা আপুনি যিমান দূৰ গম পাইছে খনিকৰ য'ত ৰাজধানী আমাৰ এছেম্বলি বিধানসভা চৌহদ নিৰ্মাণ কাৰ্য হৈছে সেই পইণ্টৰ পৰা ৰাজধানী হ'লে তাৰ পৰাই হ'ব তাৰ লাগিব পৰাই হ'ব লাগিব। অ'কে, আচ্ছা আৰু এটা কথা সুধোঁ, আমাৰ ডিব্ৰুগড়ত এখন কলাক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছিল কেবিনেটত বহু আগতে, কিন্তু এই ক্ষেত্ৰত আমি এতিয়াও একো অগ্ৰগতি দেখা নাই বা গম পোৱা নাই বা সেইটো প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত কি ষ্টেপ লৈছে এই ক্ষেত্ৰত আপুনি কিবা গম পায় নেকি? বা মানে কলাক্ষেত্ৰৰ কথাটো আমি শুনিছিলোঁ মাজতে, মানে মাটি চিলেকশ্যন কৰিবলৈ দিয়া হৈছিলে বিভাগক। মাটি আচলতে তেওঁলোকে ধৰক প্ৰথম আৰম্ভণি ধৰিলেও যে জেলখন ইয়াৰ পৰা শ্বিফ্ট কৰিব টিংখং সমষ্টিত, জেলৰ যিখিনি মাটি থাকিব এণ্টায়াৰ মাটি অসম চিকিৎসা মহাবিদ্যালয়ৰ তাতে তাৰ কাষতে লাগি আছে মাটিয়ে গোটেইখিনি কভাৰ কৰি তাতে কৰাৰ কথা প্ৰস্তাৱ এটা শুনিছিলোঁ। কিন্তু এতিয়া অসম চিকিৎসা মহাবিদ্যালয়ৰ মাটিখিনি গেম বজাৰ এতিয়া এখন টাউন হস্পিটেল এখন বনাই আছে, বনাই আছে এতিয়া সেইটো কাৰণে সেই প্ৰস্তাৱটো তাত যোগ নহ'ব। অ'কে, হয়তো পৰিকল্পিতভাৱে তেওঁলোকে চাগে ছাৰ্ভে কৰি আছে কোন জেগাত সুবিধা হ'ব। এতিয়ালৈকে ঠাই নিৰ্বাচনটো তাৰমানে আমি হোৱা গম নাই, পোৱা মতে হোৱা নাই। সেইটো হোৱাৰ সম্ভাৱনা আছেনে? আছে, ঘোষণা হ'ল যিহেতু কৰিবই। কাৰণ আপোনাৰ ধৰক এতিয়া এখন চিৰিয়াখানাও হ'ল, চিৰিয়াখানাও ঘোষণা হৈছে, সেইখন চিৰিয়াখানা আপোনাৰ টিংখং সমষ্টিত হৈছে। তাৰো আপোনাৰ জেগা ঠাই চিলেকশ্যন হৈ গ'ল। সেইটো মাননীয় বিধায়ক মহোদয়ে চিলেকশ্যন কৰি আছে গোটেই ব্যৱস্থাটো, তেওঁক চাবলৈ দিয়া হৈছে বুলি শুনিছিলোঁ। তেওঁ গোটেই বস্তুটো প্ৰস্তাৱটো তেওঁ দিব। অ'কে, তেনেকে এতিয়ালৈকে ধৰক এতিয়া কামৰ অগ্ৰগতি এতিয়ালৈকে অলপ সময় লাগে, কাৰণ সময় গোটেই লাগে। ব্যৱস্থাটো হৈ গ'ল ধৰক এতিয়া মাটি অধিগ্ৰহণ কৰিবলৈ বা মাটি ধৰক এতিয়া তেওঁলোকে ফাইনেল ড্ৰয়িং বনাই দিবলৈ ক'ৰবাত ধৰক এতিয়া ৰাইজৰো মাটি থাকিব, তেওঁলোকৰ লগত আলোচনা বিলোচনা নোহোৱাকৈতো প্ৰস্তাৱটো পটকৈ দিব নোৱাৰিব। গোটেই এৰিয়াটোত আপোনাৰ প্ৰস্তাৱ আলোচনাৰ মাধ্যমেৰে কৰিব, অকণমান সময় লাগে।